বিলাসীপাৰাৰ সংগীত সন্ধ্যাৰ বিতৰ্কৰ বাবে দায়ী মহম্মদ ফাইজ। অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে কণ্ঠশিল্পীক দোষাৰোপ প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ। আগধন লৈ অনুষ্ঠান পৰিৱেশন নকৰিলে মহম্মদ ফাইজে। প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু তেওঁৰ পুত্ৰৰ FH ফাউণ্ডেশ্যনে আছিল অনুষ্ঠানৰ উদ্যোক্তা। অতি পৰিতাপৰ বিষয় যে এটা অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ পাৰে আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত মূল জগৰীয়া হৈছে, মূল অপৰাধী হৈছে, মূল দায়ী হৈছে মহম্মদ ফয়জ। মহম্মদ ফয়জৰ এজন শিল্পী হিচাপে তেওঁৰ যিটো উদাৰতা থাকিব লাগিছিল, এজন শিল্পীৰ যিটো চৰিত্ৰ তেওঁৰ গাত থাকিব লাগিছিল, তেওঁৰ অৱহেলাৰ কাৰণে, তেওঁৰ আকৰ্ষক মনোভাৱৰ কাৰণে আজি বিলাসীপাৰাত ইমান ডাঙৰ এটা দুৰ্ঘটনা ঘটিবলৈ পালে। আজিও অব্যাহত বিলাসীপাৰাৰ সংগীত সন্ধ্যাৰ লংকাকাণ্ডৰ উত্তেজনা। 1 ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হৈছিল বিলাসীপাৰা মিউজিক ফেষ্টিভেল। মুখ্য অতিথি আছিল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মহম্মদ ফাইজ আৰু ঋতু পাঠক। ৰাইজৰ পৰা টিকটৰ বাবদ সংগ্ৰহ কৰা হৈছিল 500ৰ পৰা 2000 টকা। চেলিব্ৰিটি শিল্পী দুগৰাকীৰ গীত উপভোগ কৰিবলৈ সমবেত হৈছিল কেইবা হাজাৰ দৰ্শক। কিন্তু নিশা 1 বজালৈ মঞ্চত নুঠিল দুই শিল্পী। আৰু এয়া তাৰ পাছৰ পৰিৱেশ। এফালৰ পৰা চকী মেজ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে উত্তেজিত দৰ্শকে। একাংশই আকৌ অনুষ্ঠানৰ চকী সোফা আদি উঠাই লৈ ঘৰমুৱা হয়। প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু তেওঁৰ পুত্ৰৰ FH প্ৰডাকশ্যনে বিলাসীপাৰাৰ গৰিমা ম্লান কৰা বিষয়টোক লৈ ক্ষোভিত হৈ পৰে দল সংগঠন। মঙলবাৰে সংগীত মহোৎসৱত হোৱা অপ্ৰীতিকৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে। চুক্তি অনুসৰি 5 লাখ টকাৰ 2 লাখ টকা আগধন লৈ আৱৰ্ত ভৱনতে থাকি উভতি যোৱাৰ অভিযোগ। দুয়োগৰাকী শিল্পীৰ বিৰুদ্ধে আয়োজক সমিতিয়ে ৰুজু কৰিব গোচৰ। ঘটনাত দুখ প্ৰকাশ স্থানীয় বিধায়ক মহিবুল হকৰ। আজি মোকো সামৰি লোৱা হৈছে, অথচ মই কোনো প্ৰকাৰে ইয়াৰ লগত মই জড়িত নহওঁ। সেইকাৰণে আপোনালোকৰ জৰিয়তে মই ফয়জ ডাঙৰীয়াক ইতিমধ্যে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে তেওঁৰ কাৰণে আজি যিটো মেচাকাৰ হ'ল, আজি যিটো কেলেংকাৰী হ'ল, আজি যিটো তাতে এটা ভাঙচুৰ হ'ল, এইটো অতি স্বাভাৱিক আছিল। কিন্তু যিখিনি ঘটনা ঘটিবলৈ পাৰে ইয়াৰ কাৰণে আমি সম্পূৰ্ণভাৱে দায়ী সাব্যস্ত কৰিছোঁ আমাৰ মহম্মদ ফয়জ ডাঙৰীয়াক। আৰু এই ঘটনাৰ পাছতেই জাঙুৰ খাই উঠিছে বিলাসীপাৰাৰ ৰাইজ আৰু দল সংগঠনো। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি ক্ষমা খোজাৰ দাবী জনালে আয়োজক কমিটিক। নিউজ ডেস্ক NKTV।